এয়া হৈছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ এটা অংশ। বন্ধুসকল, মই ৰঞ্জিত শইকীয়া। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী চিজুচা কিয় বিখ্যাত বুলি প্ৰশ্ন কৰিলে স্বাভাৱিকতেই মনলৈ আহে কুলু কুলু সুৰেৰে বৈ অহা বৰদিকৰাই নৈ চঞ্চল সোঁত, চাৰিওফালে সুউচ্চ পাহাৰ আৰু ইয়াৰ সেউজীয়া গছ বন, তৰুতৃণৰে লাস্যময়ী চঞ্চলা আৰু অপৰূপা ঠাইখনিৰ কথা, য'ত এফালে বৰদিকৰাই চেতবলুকাত বহি বনভোজ খোৱাৰ বিমল আনন্দ আৰু আনফালে বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ মুখ্য কৰ্মকেন্দ্ৰ পাকে অভয়াৰণ্য সংলগ্ন নামেৰী ৰাষ্ট্ৰীয় উদ্যান পৰিবেষ্টিত মনোমোহা প্ৰাকৃতিক পৰিৱেশে আজিও ৰিঙে প্ৰকৃতিপ্ৰেমী জনতাক। হয়, চিৰুচাৰ এনে আহ্বান আৰু আকৰ্ষণক যেন কোনেও নেওচা দিব নোৱাৰে। এয়া হৈছে অপৰূপা চিৰুচা আৰু এয়া হৈছে বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ মেইন স্লুইচ গেট। আৰু ইয়াৰ জৰিয়তেই বৃহত্তৰ জামুগুৰিহাট অঞ্চলৰ বা বৃহত্তৰ নদুৱাৰ অঞ্চলৰ কৃষকক পানী যোগান ধৰা হয়। চিৰুচাৰ যি প্ৰাকৃতিক সৌন্দৰ্য, সেই সৌন্দৰ্যক সোণত সুৱগা চৰাইছে এই জলসিঞ্চন প্ৰকল্পই। জামুগুৰিহাটৰ উত্তৰৰ ইটাখোলা কেন্দ্ৰৰ পৰা মাথো 16 কিলোমিটাৰ নিলগত থকা চিজুচা অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত আৰু সেই হেতুকে ইয়াৰ অৰ্ধেক প্ৰাকৃতিক সম্পদ দাবী কৰে প্ৰতিবেশী ৰাজ্যখনে। তাহানিতে গয়াঙাই বস্তু ভাৰ বান্ধি খোজকাঢ়ি নাতিদূৰৈৰ চিজুচাত এসাঁজ ভাত খোৱাৰ পৰা আৰম্ভ কৰি আজিও এই ঠাইৰ আহ্বান নেওচা দিব পৰা নাই কোনো জনতাই। তাহানিৰ অটব্য অৰণ্য, বন্য হিংস্ৰ জন্তুৰ ভীতিক একাষৰীয়া কৰি থৈও গৰু ঘোঁৰা গাড়ীৰ আদিৰে হাবিৰ লুংলুঙীয়া পথেৰে চিজুচালৈ ঢাপলি মেলিছিল। কেতিয়াবা গাড়ীৰ গৰু বাঘে খাইছিল অথবা কেতিয়াবা ঘোঁৰাক ঘৰতে পাইছিল। এতিয়া সেইদিন নাই। মনোৰম প্ৰাকৃতিক পৰিৱেশৰ বাবে আজিও চিজুচালৈ অব্যাহত আছে আনন্দ বিল্লাসৰ যাত্ৰা। প্ৰতি বছৰৰ নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহ পৰ্যন্ত অসমৰ বিভিন্ন ঠাইৰ শতসহস্ৰ বনভোজপ্ৰেমীৰ সোঁত বয় এই চিজুচালৈ। এনে কাৰণতে ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে চিৰুচাৰ বিশেষ গুৰুত্ব। এয়া যে দেখিছে, এয়া হৈছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ এটা অংশ। বৰদিকাই নদীৰ ঠিক পশ্চিম পাৰে এয়া হৈছে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ এটা অংশ। আৰু চিৰুচাৰ যি প্ৰাকৃতিক সৌন্দৰ্য, এই প্ৰাকৃতিক সৌন্দৰ্যত সোণত সুৱগা চৰাইছে এই নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ এই প্ৰাকৃতিক সৌন্দৰ্যয়ো। বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ যি মূল ছুইচ গেট, এই ছুইচ গেটৰ ওপৰত আৰু ছুইচ গেটৰ এয়া চাৰিওফালে মই আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে চিৰুচাৰ প্ৰাকৃতিক সৌন্দৰ্য। আৰু ইয়াতেই প্ৰতি বছৰে এই নৱেম্বৰ ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহ পৰ্যন্ত বিভিন্ন ঠাইৰ পৰ্যটক আহে বনভোজ খাবলৈ আৰু চিৰুচাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ। এই যে সেউজীয়া পাহাৰ দেখিছে, এয়া হৈছে অৰুণাচল প্ৰদেশ। অৰুণাচলৰ যি পাকে কেচাং জিলা, এই পাকে কেচাং জিলাৰ এয়া এটা ক্ষণিক দৃশ্য। 1975 চনতে স্থাপিত হোৱা বৰদিকৰাই জলসিঞ্চন প্ৰকল্পইও সৌন্দৰ্য বৃদ্ধি কৰিছে চিজুচাৰ। 2004 বৰ্ষত সংঘটিত অবাঞ্ছিত আৰু প্ৰলয়ংকৰী বানে অপৰূপা চিজুচাৰ ৰূপ লাৱণ্যৰ কিছু ম্লান পেলাইছিল, খণ্ড বিখণ্ড কৰিছিল বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ মুখ্য কৰ্মকেন্দ্ৰ। পিছে নৰূপত সজাই পৰা তোলা আহত চিজুচাৰ প্ৰাকৃতিক পৰিৱেশে পুনৰ হাত বাউলি দি মাতিছে প্ৰকৃতিপ্ৰেমীক। আহক মোৰ ৰূপ লাৱণ্যত বিলীন হওক।